নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া ইয়াত দেখিছে নহয়, তালি টোপোলা লৈ ওলাইছোঁ মেডিকেলত। আৰু আজি আছে লাষ্ট অপাৰেশ্যন হাতৰ। আৰু বহু লোকে কৈছিলে GMC লৈ যোৱাটোৱে ভাল হ'ব, যিহেতু কালি বহুত আলোচনা কৰিলোঁ আৰু ক'ব নালাগিছিলে যদিনো তাৰ ওচৰত মই কৈ পালোঁ, ভাইটি তোক যদি ইমানৰ ভিতৰত হয়, মই ভাবিছিলোঁ 50-60 হাজাৰৰ ভিতৰত যদি হয়, মই তোৰ হাতৰ অপাৰেশ্যনটো ইয়াতেই কৰিম, তেনেকৈ কৈছিলোঁ। সি একদম ধৰফৰাই উঠিছে, নাই নহ'ব GMCলৈ নিলে মোক আকৌ 4-5 দিন ৰাখিব, সেইখিনি তেনেকৈ ক'লে। তাৰপিছত ভিতৰলৈ ওলাই আহিলোঁ, তাৰ মনটো একদম যি চকু পানী উলিয়াইছে। আৰু বেমাৰী ল'ৰা এটা যেতিয়া তেনেকৈ কান্দে, মোৰো বেয়া লাগিলে। তাৰপিছত বাহিৰলৈ আহিলোঁ, দেউতাকৰ লগত আলোচনা কৰিলোঁ, ককায়েকৰ লগত আলোচনা কৰিলোঁ, আৰু তাৰ নিজৰ মালিকৰ মানে বৌয়েকৰ লগতো আলোচনা কৰিলোঁ। কৰাৰ পিছত ক'লে কি যে আমি ইয়াতেই কৰিম, তাৰ কথাটোৱে হ'ব। এতিয়া ইয়াতে আহিছোঁ আৰু ইয়াত GMCলৈ নিনো, মানে তালৈ নিব পৰা হেৰিটো নাই, মানে তাৰ যিটো অৱস্থা, অক্সিজেন লেভেলে কমাই পেলালে যেতিয়াই নেকি মই GMCলৈ নিম বুলি ক'লোঁ। আৰু উপায় নাই, এতিয়া 1,20,000 আজি হাতৰ অপাৰেশ্যনটো আহি আছোঁ। আৰু মই মানে কি, আজি ৰাতিপুৱা 9টা বজাতে পঠিয়াইছিলে, কিন্তু আমাৰ ইয়াত বহুত বৰষুণ, আৰু বোৱাৰীজনী যিহেতু তাতে আছে, তাইক ক'লোঁ তুমিয়ে সোনকালে গৈ পেলাই সেইখিনি কাম কৰা। এতিয়া মই আহি থাকোঁতে অপাৰেশ্যন ৰুমত সোমোৱাইছে, আৰু যিহেতু সোমাবলৈ নিদিয়ে, হেৰি কৰিবলৈ নিদিয়ে, চাইন টাইন তাই মাৰিলে, গতিকে এতিয়া আহি আছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই। আজিৰ পৰা মই ল'ৰাটোৰ ভিডিঅ' নিদিওঁ, এইটোৱে লাষ্ট ভিডিঅ'। মানে কিছুমান কথা সাঁচি ৰাখিব লাগে ন, সেইটো কাৰণেহে মই তাৰ ভিডিঅ'টো বনাই আছোঁ, আৰু নিদিওঁ। আৰু এইটোৱে মোৰ লাষ্ট ভিডিঅ' তাৰ। কেতিয়াবা যদি কি হয় নহয়, কিছুমানে কমেণ্ট কৰিব নহয়, তেতিয়া মই বাৰু বনাম, কিন্তু ল'ৰাটোৰ ভিডিঅ' সিমানতে। আৰু সি বাৰ বাৰ কৈ থাকে, তই মোৰ কথা কৈছ নেকি, বনাইছ চাগে ন মতি ন ৰুঞ্জুন, এনেকৈ কয়। কালি বিশ্বাস কৰক, মোৰ লগৰ এজন গৈছিলে তাৰ ওচৰলৈ, ইফালে মুখ কৰি পেলাই মোক মাতি আছে, ৰুঞ্জুন এনেকৈ কৈ আছে। তাৰপিছতে সেই ক'লে যে, ৰিংকু তালুকদাৰ বুলি কয়, সি ক'লে যে ৰুঞ্জুন নহয় মইহে বুলি কৈছে। তেতিয়াহে মানে তাৰ সেইটোৱে চিন্তা। যেতিয়াই তাৰ অক্সিজেন লেভেল কালি মই কোৱাৰ পিছত কমি আহিছিলে, আপোনালোকে বিশ্বাস কৰক, মই লৰালৰিকৈ আহিছোঁ, আৰু 20 মিনিট সময় আছিলে। সেই 20 মিনিট সময় মানে আহি মই বোৱাৰীজনীক কৈছোঁ যে তুমি যোৱা, গৈ পেলাই লাৰু খোৱাগৈ, যে তোক GMCলৈ নিনিয়ে দে, ইয়াতে কৰিব দে, তোৰ মনৰ হেৰিটোকে হওক, ইয়াতে কৰিব দে, এনেকৈ ক'লোঁ। তাৰপিছতে আৰু তাই গৈ পেলাই ক'লে যে মায়ে এনেকৈ কৈছে, নাই সঁচা কথা কচোন, মতিয়ে বাৰু তেনেকৈ কৈছেনে, সঁচা কথা কচোন, মোক GMCলৈ নিব নেকি? ইমানেই ভয় খাই GMC বুলি ক'লে। কাৰণ কি জানে, GMCলৈ গ'লেও মানে ওপৰ তল কৰি থাকিব লাগে, ইটো চেকআপ সিটো চেকআপ, সেইবিলাক কৰিব লাগে যে, সি বহুত ভয় খাইছে, আৰু সেইকাৰণে তাৰ আচলতে তেনেকুৱা হৈ গৈছে। আৰু যিমান যি নহ'লেও মুঠতে মানুহটো মেইন ন, অইন মোক একো নালাগে, ল'ৰাটো সুস্থ লাগে, অকল ল'ৰাটো বুলিয়ে নহয়, ঘৰৰ মানুহকেইটা সুস্থ লাগে, সকলোৰে লগত যাতে মোৰ লগত যেনেকুৱা হৈছে তেনেকুৱা কাৰোৱে নহওক। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে আশীৰ্বাদ কৰিব। সি এতিয়া গৈছে, আৰু ব্লাড দিয়া মানুহ লাগে ন, তাৰ বন্ধুসকল গৈছে। মোৰ বোৱাৰীজনীক কৈছোঁ যে ফোন হেৰি কৰি দিয়ে, আৰু সিহঁতে এনি টাইম খবৰ লৈ আছে, যাতে কেনেবাকৈ যদি টেষ্ট লাগে আমাক ক'বা, আমি দিম। এতিয়া মই বোৱাৰীজনীক কৈছোঁ তই ফোন কৰ, কাৰণ তাৰ ফোনটো তাৰ হাততেই আছে। গতিকে এতিয়া মই গৈ থাকোঁ, ৰেপিড' এখন বুক কৰিছোঁ, আহি আছে কৃষ্ণগুৰু মন্দিৰৰ ওচৰত, গৈ থাকোঁ দেই, আপোনালোকে আশীৰ্বাদ দিব। অপাৰেশ্যন ৰুমত সোমাইছে, আৰু আমি এইফালে গৈ আছোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰি যদিও মনে মনে অকণমান কৰিছোঁ। আৰু ভগৱান জানে আৰু কি হয়, কি ইফালে ওলাই আহিলেই হয়। লগৰ হয়টি ইতিমধ্যে লগৰ দুজন মানে আহি পেলাই ব্লাড দিলেহি, ঠিক নাই নহয়, লাগিবও পাৰে, এজনে দিলেই হয়, কিন্তু দুজনৰ পৰা ৰাখি থৈছে। ভয়ো কৰে, বোৱাৰীজনীয়ে কেমেৰা কৰা দেখিলে পায়। কথা ক'ব নোৱাৰোঁ, সেইকাৰণে লাহে কথাটো কৈছোঁ দেই। ইফাল যেতিয়া কৰে, তেতিয়া মানে কথাখিনি কওঁ। আৰু ব্লাড দিবলৈ ৰেডি হৈ আছে, এজন ভাইটিয়ে দিম গৈছে। জমা টকাটো ভাল মানে, সেইটো কাৰণে জমা কৰি ৰাখি থৈছে। ঘণ্টাৰ মূৰত অপাৰেশ্যন ছাকচেছফুল, আৰু এতিয়া আহি আছে তললৈ, আকৌ RCতে চিফ্ট কৰাইছে মানে।
পৰা ওলোৱাৰ পিছত মানে আমি এনেকৈ আছোঁ আৰু তাৰপিছত বৰষুণ পৰি থাকে ইয়াতে ইফালে ইয়াত পৰি নাছে ইফালে আমাৰ বোৱাৰীজনী আছে এনেকৈয়ে বহি আছোঁ আৰু এতিয়া 4টা বজালৈকে অপেক্ষা কৰিব লাগিব। বৰ্তমান এতিয়া মেডিকেলৰ পৰা ওলাই আহিলোঁ আৰু ভালে ভালে হৈ গ'ল আমাৰ অপাৰেশ্যন। কিন্তু এতিয়া এইখিনিত কথা নকওঁ, একে ঘৰ গৈ পাইহে আপোনালোকক লগ কৰিম, কাৰণ এতিয়া বাজিলে 7টা আৰু যিহে মানে বতাহ বৰষুণ আহিছে, মানে আহিবলৈ ধৰিছে, বিজুলী মাৰি আছে, গতিকে একে ঘৰতহে লগ পাম। আহি পাই গ'লোহি ঘৰ আৰু অৱস্থা দেখিছেনে, একদম পূৰা ভিজা, মানে উঠাৰ পৰা ৰেপিডত উঠাৰ পৰাই এনেকুৱাই বৰষুণ। বাৰু যি কি নহওক কষ্টটো হ'বই নহয় জানো, কিন্তু আপোনালোকক এইখিনিতে কওঁ শুনক, আজি সমাপ্ত হ'ল আমাৰ অপাৰেশ্যনৰ কাম, মানে নাই আৰু। তাৰপিছতে কালিলৈ ICUৰ পৰা উলিয়াব, ছেমি ICUত নিব বোলে, আৰু তাৰপিছত সোমবাৰ বা মঙলবাৰে আমাক ৰিলিজ দিব। গতিকে এটাই কওঁ, সদায় ভালৰ লগত লগ হ'ব লাগে, কেতিয়াও বেয়াৰ লগত লগ হ'ব নালাগে নহয় জানো। কিন্তু আপোনালোকক এইখিনিতে কওঁ, মই যি অকণমান ভিডিঅ' ক্লিপ দেখাইছিলোঁ নহয় জানো মালিকনী বুলি, কিন্তু তেওঁলোকে মালিকনী বুলি ক'লে বহুত বেয়া পায়। একদম আমাৰ ল'ৰাটো তেওঁলোকৰ নিজৰ নিচিনা, মানে অকল ল'ৰাটো বুলিয়ে নহয়, তেওঁলোকৰ লগত যিখিনি সহকৰ্মী থাকে একেবাৰে তেওঁলোকৰ বহুত মানে মৰম চেনেহ, একে নিজৰ ভায়েক ভনীয়েকৰ দৰে ৰাখে। আৰু তেওঁলোককো কৈছোঁ মোৰ ভিডিঅ'টোৰ দ্বাৰা বহুত ধন্যবাদ, আৰু বহুত তেওঁলোকে সহায় কৰিছে। মই যেনেকৈ ৰাতিপুৱাতে ওলাই যাওঁ আৰু সেই বাচ্চা লৈ পেলাই তেওঁলোকৰ যাক নেকি মোৰ ল'ৰাটোৱে দাদা বৌ এনেকৈ বুলি কয়, তেওঁলোকো মানে আহি পেলাই মেডিকেলত থাকে, আৰু লগতে এগৰাকী আছে কুইন বুলি, আৰু তেওঁতো লগৰখিনি সেইটো বাৰু বাদেই, কিন্তু বিশেষতে এই ৰাজাই আমাৰ বৰ চিঞৰিছে, ভাটৌটো কিবা গম পাইছে মানে একদম বকি থাকে মোক, ৰচোন। গতিকে বন্ধু বান্ধৱীসকল, বহুতখিনি তেওঁলোকক ধন্যবাদ দিছোঁ। ইমান সুন্দৰকৈ তেওঁলোকে প্ৰথম অৱস্থাৰ পৰা নিখুঁতভাৱে তেওঁলোকৰ নিজৰ কৰ্ম কিছুমান কৰি গৈ আছে, আৰু বহুত সাহস দিছে। সঁচাকৈয়ে এনেকুৱা মানে মানুহ পোৱাটো একদম ভাগ্যৰ কথা। হয়তো কিবা সি ভাল কাম কৰিছিলে, সেইটো কাৰণে তেনেকুৱা ধৰণৰ মালিকনী পাইছে। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়, আৰু শেষত কওঁ তাৰ অপাৰেশ্যন সুন্দৰভাৱে হৈছে, আৰু তাৰ এতিয়া মানে চিন্তা, এতিয়াৰ পৰা আৰু সি বোলে স্কুটি নচলায়, এতিয়া 4চকীয়াহে চলাব। গতিকে মোৰ হাঁহিটো ওলাইছে, আৰু যিয়ে নহওক তাৰ মুখত হাঁহিটো বা তাৰ মুখৰ কথাখিনি শুনিলে মোৰো মনটো বহুত ভাল লাগে। আৰু আপোনালোকে দেখিছেনে যি বৰষুণত ভিজি আহিছোঁ ন, আৰু পইচা পাতি কেনেকৈ লৈছোঁ দেখিছেনে, পলিথিন দোকান এখনত সোমাই পলিথিন হেৰি কৰি লৈছোঁ, আৰু এইটো ডাঙৰ বেগটোৰ ভিতৰত মোৰ বেগটো এনেকৈ ভৰাই আনিছোঁ জানেনে, ইমানেই বৰষুণ। বাৰু যি নহওক বৰষুণ দিছে ভালেই হৈছে নহয়নে, ইমানেই গছ গছনিবিলাক আমাৰ গুৱাহাটীত শুকাই গৈছে, আৰু বিশেষতে ধূলি, কিন্তু যি নহওক অকণমান হ'লেও জীপ পাইছে। আৰু এতিয়া লৈছোঁ বিদায়, বাই বাই। আজিৰ পৰা ল'ৰাটো ভিডিঅ' পাৰিলে দিম, মানে কি হয় নহয় দিম, কিন্তু মেডিকেলৰ ভিতৰত যে ভিডিঅ' বনাবলৈ নিদিয়ে, সেইটো কাৰণে মই বনোৱা নাই, কিন্তু মনে অকণমানকৈ ক্লিপ লৈছোঁ, আৰু ভাবিছিলোঁ সি ICUত সোমোৱা বা ওলোৱা ভিডিঅ' বনাম, কিন্তু নোৱাৰি, চিকিউৰিটিও থাকে নহয় জানো। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই দুদিন ইমানেই আশীৰ্বাদ দিছে, সঁচাকৈ তাৰ বাদে অইন একো নালাগে, কাকো কিন্তু উত্তৰহে দিব পৰা নাই, আপোনালোকে বেয়া নাপাব। আৰু এতিয়া পাৰে মানে চেষ্টা কৰিম আপোনালোকৰ উত্তৰসমূহ দিবৰ কাৰণে। আপোনালোকক কৈছিলোঁ নহয়নে মই কিছুমান কথা, কিন্তু একদম সঁচাকৈ ৰহস্যজনক, আকৌ এইটো ক'লোঁ। গতিকে পিছত মই আকৌ যদি ভিডিঅ' বনাওঁ তেতিয়া সম্পূৰ্ণকৈ ক'ম কিমান কি হ'ল। কিন্তু এইটো অপাৰেশ্যনত যিটো অকল হাতটো আজি অকল হাতটো 1,20,000 টকা, সিমানেই ক'লোঁ। গতিকে এতিয়া লৈছোঁ বিদায় আপোনালোকৰ পৰা, বাই বাই।